সময় কন্দৰ্পগৈ মাজত মাত্ৰ কেইটামান ঘণ্টা কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ'ব 7 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ'ব ইভিএমত বন্দী হৈ পৰিব এতিয়া প্ৰাৰ্থীৰ ভাগ্য ইতিমধ্যে গোলাঘাটত যুদ্ধকালীন প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে পুলিং প্ৰিজাইডিং বিষয়া ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে হৈছে জনাইছে ভোটত ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম ইট ইলেকশ্যন ব্ৰেকিং ভোটত ভোটগ্ৰহণৰ বাবে গোলাঘাটত যুদ্ধকালীন প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে কাইলৈ পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ'ব আৰু ৰাজ্যৰ জনতা ইতিমধ্যে সাজু হৈ আছে যুদ্ধকালীন প্ৰস্তুতি গোলাঘাটত ভোট কেন্দ্ৰলৈ ৰাওনা পুলিং প্ৰিজাইডিং বিষয়া আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় প্ৰতিটো ভোট কেন্দ্ৰতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে যাতে শান্তিপূৰ্ণভাৱে যাতে ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে গোলাঘাটৰ 5টা সমষ্টিৰ ভোট কেন্দ্ৰত উপস্থিত হৈছে বিষয়া কৰ্মচাৰী যুদ্ধকালীন প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে গোলাঘাটত পুলিং প্ৰিজাইডিং বিষয়াসকল ৰাওনা হৈছে নিজ নিজ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে পুলিং প্ৰিজাইডিং বিষয়া আৰু ভোট গ্ৰহণৰ বাবে গোলাঘাটত যুদ্ধকালীন প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে পুলিং প্ৰিজাইডিং বিষয়া কাইলৈ পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ বাবে একেলগে ভোট গ্ৰহণ আৰম্ভ হ'ব আৰু প্ৰতিটো ভোট কেন্দ্ৰতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে গোলাঘাটতো যুদ্ধকালীন প্ৰস্তুতি চলিছে গোলাঘাটৰ 5টা সমষ্টিৰ ভোট কেন্দ্ৰত উপস্থিত হৈছে ইতিমধ্যে বিষয়া কৰ্মচাৰী পুলিং প্ৰিজাইডিং বিষয়াসকলে ৰাওনা হৈছে নিজ নিজ কেন্দ্ৰলৈ কাইলৈ যেহেতু পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হ'ব ভোট গ্ৰহণ কেন্দ্ৰত যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় শান্তিপূৰ্ণভাৱে যাতে ভোট গ্ৰহণ হৈ যায় তাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে ইতিমধ্যে প্ৰশাসনে সকলোবিলাক সাজু কৰি তোলা দেখিবলৈ পোৱা গৈছে আমি দৃষ্টান্ত দেখুৱাই আছোঁ গোলাঘাটত যুদ্ধকালীন প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে নিজৰ কৰ্মক্ষেত্ৰলৈ ৰাওনা হৈছে পুলিং প্ৰিজাইডিং বিষয়া পুৱা 7 বজাৰ লগে লগে অপেক্ষাৰ অন্ত পৰিব মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে আৰু গণতন্ত্ৰৰ বৃহৎ উৎসৱ কাইলৈ নিৰ্বাচনৰ বাবে সকলো সাজু হৈ উঠা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ পুলিং প্ৰিজাইডিং বিষয়া সাজু হৈছে নিজ নিজ বয়বস্তুলৈ ইতিমধ্যে নিজ নিজ ভোট কেন্দ্ৰলৈ সাজু হোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিটো ভোট কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে গোলাঘাটৰ 5টা সমষ্টিৰ ভোট কেন্দ্ৰত উপস্থিত হৈছে বিষয়া কৰ্মচাৰী পুলিং প্ৰিজাইডিং বিষয়াসকল ৰাওনা হৈছে নিজ নিজ কেন্দ্ৰলৈ আমি দৃশ্যাংশ দেখুৱাই আছোঁ ভোট গ্ৰহণৰ বাবে গোলাঘাটত যুদ্ধকালীন প্ৰস্তুতি চলিছে ভোট কেন্দ্ৰলৈ ৰাওনা পুলিং প্ৰিজাইডিং বিষয়া প্ৰতিটো ভোট কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে কোনো যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনে কটকটীয়া নিৰাপত্তা দি আছে প্ৰতিটো ভোট কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে প্ৰশাসনৰ ফালৰ পৰা যাতে শান্তিপূৰ্ণভাৱে কাইলৈৰ দিনটোত যাতে ভোট গ্ৰহণ সম্পূৰ্ণ হৈ যায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ভোট গ্ৰহণৰ বাবে গোলাঘাটত যুদ্ধকালীন প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে 7 বজাৰ পৰা ৰাজ্যৰ 126টা সমষ্টিৰ ভোট গ্ৰহণ আৰম্ভ হ'ব আৰু 7 বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হ'ব ইয়াকে লৈ এতিয়া সম্পূৰ্ণ প্ৰস্তুতি চলিছে ভোট গ্ৰহণৰ বাবে গোলাঘাটত যুদ্ধকালীন প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে পুলিং প্ৰিজাইডিং বিষয়া প্ৰতিটো ভোট কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে সকলোবিলাক ব্যৱস্থা গঢ়ি তোলা হৈছে ভোট কেন্দ্ৰত কটকটীয়া নিৰাপত্তা আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে বিভিন্ন ভোট কেন্দ্ৰত গোলাঘাটৰ 5টা সমষ্টিৰ ভোট কেন্দ্ৰত উপস্থিত হৈছে ইতিমধ্যে বিষয়া কৰ্মচাৰী পুলিং প্ৰিজাইডিং বিষয়াসকল ৰাওনা হৈছে নিজ নিজ ভোট কেন্দ্ৰলৈ আমি দৃশ্যাংশ দেখুৱাই আছোঁ কাইলৈ 126টা সমষ্টিৰ বাবে ভোট গ্ৰহণ আৰম্ভ হ'ব একেলগে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব পুৱা 7 বজাৰ লগে লগে 126টা সমষ্টিত একেলগে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু 722 গৰাকী প্ৰাৰ্থী ভাগ্য নিৰ্ণয় হ'ব কাইলৈ ইভিএমত বন্দী হৈ পৰিব 126টা সমষ্টিত 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আৰু কোন নিৰ্বাচিত হৈ পৰিব জনতা জনাৰ্দনে কাক নিৰ্বাচিত কৰিব কাইলৈ ইভিএমত সকলোবিলাক বন্দী হৈ পৰিব প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব 722 গৰাকীকৈ প্ৰাৰ্থী ইতিমধ্যে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব জনতা জনাৰ্দনে কাইলৈ ইভিএমত বন্দী কৰিব 722 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত আৰু কোন দিশলৈ যাব কাইলৈ ইভিএমত ভাগ্য নিৰ্ণয় হৈ পৰিব 7 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু গণতন্ত্ৰৰ এই বৃহৎ উৎসৱৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে সকলো পুলিং প্ৰিজাইডিং বিষয়া ৰাজ্যজুৰি নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে পুৱা 7 বজাৰ লগে লগে কাইলৈ ভোট গ্ৰহণ আৰম্ভ হ'ব বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰম্ভ হ'ব ভোট গ্ৰহণৰ বাবে গোলাঘাটত যুদ্ধকালীন প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ পুলিং প্ৰিজাইডিং বিষয়া নিজ নিজ কৰ্মক্ষেত্ৰলৈ ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে গোলাঘাটৰ ভোট কেন্দ্ৰসমূহত উপস্থিত হৈছে ভোট কেন্দ্ৰৰ দায়িত্বত থকা পুলিং প্ৰিজাইডিং বিষয়াসমূহে নিজৰ কৰ্ম সম্পাদনৰ বাবে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে 7 বজাৰ লগে লগে ভোট গ্ৰহণ আৰম্ভ হ'ব ইয়াৰ বাবে পূৰ্ণকালীন প্ৰস্তুতি চলাইছে যুদ্ধকালীন প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে ভোট গ্ৰহণৰ বাবে গোলাঘাটত প্ৰস্তুতি
তুংগত হৈছে ভোট কেন্দ্ৰলৈ ইতিমধ্যে পলিং প্ৰিজাইডিং বিষয়াসকল ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটো ভোট কেন্দ্ৰতে জনাই আছো প্ৰতিটো ভোট কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে গোলাঘাটৰ 5টা সমষ্টিৰ বাবে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু উপস্থিত হৈছে বিষয়া কৰ্মচাৰী পলিং প্ৰিজাইডিং বিষয়াসকল ৰাওনা হৈছে নিজ নিজ ভোট কেন্দ্ৰলৈ যাতে কাইলৈ শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ হৈ যায় কাইলৈ দিনটোত যাতে শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ সমাপ্ত হৈ যায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যাতে কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় আৰু কেৱল গোলাঘাটতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে যুদ্ধকালীন প্ৰস্তুতি ভোট গ্ৰহণৰ বাবে ৰাজ্যৰ বিভিন্ন সমষ্টিত য'ত ভোট গ্ৰহণ কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে কাইলৈ ভোট গ্ৰহণ আৰম্ভ হ'ব পুৱা 7 বজাৰ লগে লগে জনতা জনাৰ্দনে কাইলৈ নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় কৰিব যেহেতু ভালে সংখ্যক প্ৰাৰ্থী এবাৰ বিধানসভা নিৰ্বাচনত এবাৰ প্ৰাৰ্থীত্ব আগবঢ়াইছে 126টা সমষ্টিত একেলগে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব 126টা সমষ্টিত ইভিএমত বন্দী হৈ পৰিব 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আৰু 7 বজাৰ লগে লগে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব গণতন্ত্ৰৰ বৃহৎ উৎসৱ আৰম্ভ হ'বলৈ গৈ আছে ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে ইতিমধ্যে পলিং প্ৰিজাইডিং বিষয়া পুৱা 7 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু গোলাঘাটত যুদ্ধকালীন প্ৰস্তুতিৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ ভোট গ্ৰহণৰ বাবে গোলাঘাটত যুদ্ধকালীন প্ৰস্তুতি কাইলৈ পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হ'ব ইয়াৰ বাবে সকলোবিলাক সাজু কৰি তোলা হৈছে পলিং প্ৰিজাইডিং বিষয়াসকল ইতিমধ্যে ৰাওনা হৈছে ভোট কেন্দ্ৰলৈ প্ৰতিটো ভোট কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় যাতে শান্তিপূৰ্ণভাৱে সুচাৰুৰূপে কাইলৈৰ দিনটোত ভোট গ্ৰহণ সম্পন্ন হৈ যায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা কেৱল গোলাঘাটতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোট কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে সকলোবিলাক ব্যৱস্থা কৰা হৈছে যাতে সুকলমে কাইলৈ ভোট গ্ৰহণ অনুষ্ঠিত হৈ যায় গণতন্ত্ৰৰ বৃহৎ উৎসৱ কাইলৈ নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত আমি জনাই আছো দৃশ্যাংশ দেখুৱাই আছো ভোট গ্ৰহণৰ বাবে গোলাঘাটৰ দৃশ্যাংশ দেখুৱাই আছো ইতিমধ্যে ভোট কেন্দ্ৰলৈ ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে পলিং প্ৰিজাইডিং বিষয়া আৰু নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় কটকটীয়া নিৰাপত্তা ব্যৱস্থা ভোট কেন্দ্ৰসমূহত দেখিবলৈ পোৱা গৈছে গোলাঘাটৰ 5টা সমষ্টিৰ ভোট কেন্দ্ৰত বিষয়া কৰ্মচাৰী ইতিমধ্যে উপস্থিত হোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছো পলিং প্ৰিজাইডিং বিষয়াসকলে ৰাওনা হৈছে নিজ নিজ কেন্দ্ৰলৈ আৰু ভোট কেন্দ্ৰলৈ ৰাওনা পলিং প্ৰিজাইডিং বিষয়া প্ৰতিটো ভোট কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় আমি দৃশ্যাংশ দেখুৱাই আছো যুদ্ধকালীন প্ৰস্তুতি চলিছে গোলাঘাটৰ 5টা সমষ্টিৰ বাবে পলিং প্ৰিজাইডিং বিষয়া ইতিমধ্যে ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে কাইলৈ পুৱা 7 বজাৰ পৰা গণতন্ত্ৰৰ বৃহৎ উৎসৱ ভোট গ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈছে ৰাজ্যবাসী ৰাজ্যৰ ইতিমধ্যে 126টা সমষ্টিত ভোট গ্ৰহণ আৰম্ভ হ'ব ৰাইজ ইতিমধ্যে সাজু হৈছে অসমৰ জনতা কাইলৈ ভোটদানৰ বাবে সাজু হৈছে কাইলৈ ভোটাধিকাৰ সাব্যস্ত কৰিব 126টা সমষ্টিত ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব 7 বজাৰ লগে লগে ভোটদানৰ বাবে সাজু হৈছে ৰাজ্যবাসী কাইলৈ ইভিএমত বন্দী হৈ পৰিব 722 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত ভাগ্য নিৰ্ণয় হ'ব কাইলৈ জনতা জনাৰ্দনে নিৰ্বাচিত কৰিব কাইলৈ দিছপুৰলৈ কাক পঠাব কোনগৰাকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিব সকলোবিলাক কিন্তু ইভিএমত বন্দী হৈ পৰিব ৰাইজে জনতা জনাৰ্দনে কাইলৈ নিৰ্ধাৰণ কৰিব প্ৰাৰ্থীৰ ভাগ্য আমি দৃশ্যাংশ দেখাইছোঁ পুনৰবাৰ জনাই আছো গোলাঘাটত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যুদ্ধকালীন প্ৰস্তুতি চলিছে গোলাঘাটত ভোট গ্ৰহণৰ বাবে গোলাঘাটত যুদ্ধকালীন প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে কাইলৈ যিহেতু 7 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ভোট গ্ৰহণৰ বাবে পলিং প্ৰিজাইডিং বিষয়া ইতিমধ্যে নিজৰ ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ভোট কেন্দ্ৰসমূহত ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে পলিং প্ৰিজাইডিং বিষয়া প্ৰতিটো ভোট কেন্দ্ৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে কেৱল গোলাঘাটতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় শান্তিপূৰ্ণভাৱে যাতে ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হয় তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ভোট কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে সকলোবিলাক সুচাৰুৰূপে যাতে সম্পূৰ্ণ হৈ যায় ভোট গ্ৰহণ কাইলৈ যাতে সম্পূৰ্ণ হৈ যায় পুৱা 7 বজাৰ লগে লগে বাজেট মাত্ৰ কেইটামান ঘণ্টা বাকী আছে বাজেট মাত্ৰ কেইটামান ঘণ্টা কাইলৈ অপেক্ষাৰ অন্ত পৰিব মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে পুৱা 7 বজাৰ লগে লগে কাইলৈ ভোট গ্ৰহণ আৰম্ভ হ'ব অসম বিধানসভাৰ ভোট গ্ৰহণ আৰম্ভ হ'ব বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে ইতিমধ্যে ৰাজ্যবাসী সাজু হৈছে আৰু ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে
ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে পুলিং প্ৰিজাইডিং বিষয়া প্ৰতিটো কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যাতে সুচাৰুৰূপে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে সুচাৰুৰূপে যাতে ভোট গ্ৰহণ হৈ যায় তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে নিজৰ নিজৰ কৰ্ম সম্পাদনৰ বাবে ৰাওনা হৈছে পুলিং প্ৰিজাইডিং বিষয়া গোলাঘাটৰ 5টা সমষ্টিৰ ভোট কেন্দ্ৰত উপস্থিত হৈছে বিষয়া কৰ্মচাৰী আৰু ভোট কেন্দ্ৰলৈ পুলিং প্ৰিজাইডিং বিষয়া ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে ভোট গ্ৰহণৰ বাবে গোলাঘাটত যুদ্ধকালীন প্ৰস্তুতি চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটত যুদ্ধকালীন প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো ইতিমধ্যে নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে পুলিং প্ৰিজাইডিং বিষয়া আৰু নিজৰ দায়িত্ব সম্পাদনৰ বাবে ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে আৰু যাতে কাইলৈৰ দিনটো যাতে সুচাৰুৰূপে ভোট গ্ৰহণ হৈ যায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা শান্তিপূৰ্ণভাৱে যাতে ভোট গ্ৰহণৰ প্ৰক্ৰিয়া সম্পন্ন হয় তাৰ বাবে মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় কাইলৈ শান্তিপূৰ্ণভাৱে যাতে ভোট গ্ৰহণৰ সমগ্ৰ যি প্ৰক্ৰিয়া সেই সমগ্ৰ প্ৰক্ৰিয়া সমাপ্ত হয়